হেল্ল' ষ্টুডেণ্টছ, হয়তো ইতিমধ্যে তোমালোকে CBSEৰ এখন নটিফিকেশ্যন পাইছিলা, য'ত তেওঁলোকে মানে এটা নতুনকৈ নিৰ্ণয় লৈছে যে বছৰত দুবাৰকৈ মেট্ৰিক পৰীক্ষা পতা হ'ব। তো সেই সন্দৰ্ভত আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে তেওঁ কি কৈছে যে অসমতো কি তেনেধৰণৰ ব্যৱস্থা কৰিব পাৰে নেকি, সেই বিষয়ে চিন্তা চৰ্চা চলিছে। আৰু লগতে আমাৰ যোনটো মানে শৈক্ষিক বৰ্ষৰ যোনটো সময়সূচী, সেই বিষয়েও আলোচনা চলি আছে, চেঞ্জ কৰিব লাগে। তো এটা পেপাৰ আৰ্টিকলত ওলাইছে সেই বিষয়ে। তো ইয়াত কি কৈছে তেওঁ বা কি কেনেধৰণৰ কি ব্যৱস্থা কৰিব, সেই গোটেইখিনি আমি ইয়াত ডিছকাছ কৰিম। এটা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ইয়াত প্ৰথমতে দেখিছাই দুবাৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত চলি আছে পৰীক্ষা নিৰীক্ষা। আকৌ তলত লিখিছে শৈক্ষিক বৰ্ষৰ সময়সূচী নিৰ্ধাৰণৰ বাবে বিভাগীয়ভাৱে গঠন কৰা হৈছে কমিটি। তো ইয়াতে লিখিছে অহা 1 আগষ্টৰ পৰা আমাৰ বিদ্যালয়সমূহত পাঠদান কাৰ্যসূচী আৰম্ভ হ'ব। আজি তেজপুৰত এই মন্তব্য কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। উল্লেখযোগ্য যে আজি মংগলদৈ হৈ শোণিতপুৰ ডুমডুমাস্থিত মহাবিদ্যালয়ৰ আন্তঃগাঁথনি আৰু শিক্ষা ব্যৱস্থাৰ অগ্ৰগতিৰ বুজ লোৱাৰ পাছত তেজপুৰৰ আৱৰ্ত ভৱনত উপস্থিত হয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু। স্থানীয় সাংবাদিকৰ এলানি প্ৰশ্নোত্তৰত মন্ত্ৰীগৰাকীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। অতি শেহতীয়াভাৱে CBSEয়ে বছৰত দুবাৰকৈ মেট্ৰিক পৰীক্ষা অনুষ্ঠিতৰ বাবে কৰা ঘোষণাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নোত্তৰত ডাক্তৰ ৰণোজ পেগুৱে কয়, প্ৰকৃতাৰ্থত ৰাজ্যত মেট্ৰিক পৰীক্ষা দুবাৰেই হয়। তো মূল পৰীক্ষা হৈ যোৱাৰ পিছত যিসকলে ছাত্ৰ ছাত্ৰীয়ে কৃতকাৰ্য হ'ব নোৱাৰে তেওঁলোকৰ বাবে আকৌ এটা পৰীক্ষা হয়। তো আমি কম্পাৰ্টমেণ্টেল এক্সামৰ কথা আমি জানিওঁৱেই যে মেট্ৰিক পৰীক্ষা শেষ হোৱাৰ পিছত যিসকল ছাত্ৰ ছাত্ৰী ফেইল হৈ যায় তেওঁলোকে আকৌ মানে কম্পাৰ্টমেণ্টেল দিয়াৰ চান্স এটা পায়, তো যিটো কম্পাৰ্টমেণ্টেল বুলি কোৱা হয়। তো দুবাৰকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা CBSEয়ে ঘোষণা কৰিছে। আমিও বিষয়টো পৰীক্ষা কৰি আছোঁ। আমাৰ অপেন স্কুল আছে, NIES আছে, তাতো দুবাৰ পৰীক্ষা পতাৰ তেওঁলোকৰ ব্যৱস্থা আছে। আৰু গতিকে আমিও বিষয়টো পৰীক্ষা কৰি CBSEৰ এই পৰীক্ষা কেনেকুৱা হয়, তো আমি কি কৰিম মানে কি কৈছে যে আমি এইটো পৰীক্ষা কৰি চাম যে CBSE যোনটো নতুন মানে তেওঁলোকে লৈছে মানে সিদ্ধান্ত লৈছে সেইটো মানে কৰিব পাৰি নেকি। আনহাতে শৈক্ষিক বৰ্ষৰ সময়সূচী সন্দৰ্ভত বিভাগীয় মন্ত্ৰীগৰাকীয়ে কয়, সময়সূচীক লৈ কোনো সিদ্ধান্ত লোৱা নাই, কিন্তু আমালৈ বহু পৰামৰ্শ আহিছে শিক্ষাবিদসকলৰ আৰু জ্যেষ্ঠ নাগৰিকসকলৰ পৰা। তো তেওঁলোকে এতিয়াও ডিচিশ্যন লোৱা নাই কেতিয়াবা কি কৰা হ'ব, কিন্তু তেওঁলোকে কিছুমান ছাজেশ্যনহে পাইছে। অসমৰ বতৰৰ আগতীয়া অনুমান অনিশ্চিত হৈ থাকে, গতিকে শিক্ষাবৰ্ষৰ জানুৱাৰীৰ পৰা ডিচেম্বৰত কৰিব পাৰি নেকি, এই সন্দৰ্ভত আমালৈ পৰামৰ্শ আহিছে। এই সম্পৰ্কত পৰীক্ষা কৰি চাবলৈ বিভাগীয়ভাৱে এখন কমিটি গঠন কৰি দিয়া হৈছে। বিষয়টো জটিল, কাৰণ কেৱল অসমে পৰিৱৰ্তন কৰিলে নহ'ব, অসমৰ পৰা পাছ কৰি ল'ৰা ছোৱালী ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যলৈ উচ্চ শিক্ষাৰ বাবে যায়। তো ইয়াতে কৈছে যে যদি আমি একাডেমিক ছেশ্যনটো চেঞ্জ কৰি দিয়া হয় তেতিয়া কি নহ'ব, গোটেই ভাৰতৰ লগত মিলাব দিগদাৰ হ'ব। তো সেইটো কাৰণে একাডেমিক ছেশ্যনটো মানে তেওঁলোকে প্ৰব্লেম পাইছে চেঞ্জ কৰাত। কাৰণ পিছত লিখিছে তাত যদি এই সময়সূচীৰ পৰিৱৰ্তন নহয় আৰু অসমত যদি পৰিৱৰ্তন হয় তেনেহ'লে মাজত 2-3 মাহৰ অসমৰ ল'ৰা ছোৱালী ৰৈ থাকিব লাগিব। তদুপৰি অসমৰ ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ৰ শিক্ষা সাং কৰি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হয়। অসম বহু ক্ষেত্ৰত আগবঢ়া। তো ইয়াতে পিছত লিখিছে যে আমাৰ এইবাৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল আগতে ওলাইছে আৰু CBSEৰ পিছত ওলাইছে। আমি মহাবিদ্যালয়সমূহত নামভৰ্তি প্ৰক্ৰিয়া শেষ কৰিলোঁ। CEUTৰ ফলাফল দিয়াত দেৰি হৈছে। তেওঁলোকৰ কাৰণে অপেক্ষা কৰি থাকিবলগীয়া হৈছে। অৱশেষত অহা 1 আগষ্টৰ পৰাহে আমি বিদ্যালয়সমূহত পাঠদান কাৰ্যসূচী আৰম্ভ হ'ব। এই সমগ্ৰ বিষয়বোৰ পৰীক্ষা নিৰীক্ষা কৰি চাবৰ বাবে আমি এখন সমিতি গঠন কৰি দিয়া হৈছে। পৰিধানযোগ্য যে শোণিতপুৰৰ ডুমডুমা বৰচালিস্থিত ডুমডুমা মডেল ডিগ্ৰী কলেজত এই বছৰৰ পৰা পাঠদানৰ কাৰ্যসূচী হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে মানে এইখিনি আমাৰ দৰকাৰ নাই বাৰু। তো মেইন কথা সেইখিনি যে বছৰত দুবাৰকৈ মেট্ৰিক পৰীক্ষাৰ অনুষ্ঠিত কৰা যি CBSEয়ে সিদ্ধান্ত লৈছে, সেই সিদ্ধান্ত মৰ্মে বৰ্তমান আমাৰ অসমতো সেই পৰিৱৰ্তন কৰিব পাৰি নেকি বা নতুন চেঞ্জেছ আনিব পাৰি নেকি, সেই কথা চিন্তা কৰি থকা হৈছে। আৰু একাডেমিক ছেশ্যনৰ কথা যদি কওঁ, তো একাডেমিক ছেশ্যনৰ চেঞ্জ কৰিব পৰা নাই। আৰু চেঞ্জ কৰাটো প্ৰব্লেম কি আছে যে আমাৰ যিহেতু গোটেই অসমত আৰু ভাৰতত এতিয়া মিলি আছে,
একাডেমিক ছেশ্যনটো মিলি আছে, কিন্তু যদি একাডেমিক ছেশ্যনটো পৰিৱৰ্তন কৰি দিয়া হয় তেতিয়া কি হ'ব, আমাৰ যোনখিনি অসমৰ যোনখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ এটা প্ৰব্লেম হ'ব পিছত। পাছ কৰাৰ পিছত হয়তো তেওঁলোকে বহি থাকিব লাগিব বহুত দিন মানে কলেজত এডমিশ্যনৰ কাৰণে, বা আৰু বেলেগ ধৰণৰ প্ৰব্লেম আছে যে এক্সাম কিছুমান হয়তো গুচি যাব বা কিছুমানৰ কাৰণে বহুত দিন থাকি যাব। তো এনেধৰণৰ বিভিন্ন প্ৰব্লেম আছে যাৰ কাৰণে একাডেমিক ছেশ্যনটো চেঞ্জ কৰাত অকণমান প্ৰব্লেম আছে। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ, কি পঢ়িছে কেলান।